নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পৰি থকা FY UGP ছেকেণ্ড ছেমিষ্টাৰ VSc ছাবজেক্ট য়োগা এণ্ড ৱেলনেছৰ কুৱেশ্যন পেপাৰ চলুশ্যন সম্পৰ্কে। আৰু এইখন কুৱেশ্যন পেপাৰ 2025ত হৈ যোৱা। এতিয়া আমি আহিছোঁ কুৱেশ্যন নম্বৰ 1 লৈ। কুৱেশ্যন নম্বৰ 1টো দিয়া আছিলে যে তলৰ দিয়াসমূহৰ নিৰ্দেশ অনুসৰি উত্তৰ দিয়া। এই নম্বৰো দিয়া আছিলে যে প্ৰাণায়ামৰ 3টা স্তৰ হৈছে ডেছ আৰু ৰেচক। প্ৰথম খালী ঠাইটোত হ'ব কুম্ভক। ইয়াতে স্পেলিংবিলাক দিয়া আছে কুম্ভক খালী ঠাই। নেক্সট বি নম্বৰ সততা অহিংসা সন্তোষ এইকেইটা আছে পঞ্চ নিয়মৰ এবিধ। কাৰেক্ট আনচাৰ হ'ব সন্তোষ। তাৰপিছতে চি নম্বৰ আছিলে যে ধনুৰাসনত শৰীৰৰ কোন অংশ মাজিয়াৰ পৰা ওপৰলৈ তোলা হয়? এনচাৰটো লিখিব বুকু তথা উৰু। তাৰপিছতে নেক্সট ডি নম্বৰ কুৱেশ্যন যিটো আছিলে এইটো হৈছে যোগৰ সংজ্ঞা দিবৰ বাবে পতঞ্জলিৰ যোগ সূত্ৰত ব্যৱহাৰ কৰা সূত্ৰটো লিখা। এইটো হ'ব য়োগাছ চিটটা দিয়া আছে ফ্ৰীতে এইখিনি লিখিব। নেক্সট আছিলে ই নম্বৰ পতঞ্জলি যোগ সূত্ৰ প্ৰত্যাহাৰ কি বুজায়? এইটো পতঞ্জলি যোগ সূত্ৰত প্ৰত্যাহাৰে ইন্দ্ৰিয়সমূহক বেশিক বিষয়ৰ পৰা আঁতৰাই আনি অন্তৰ্মুখী কৰা বুজায়। নেক্সট কুৱেশ্যন 2 নম্বৰ কুৱেশ্যন লৈ আমি এতিয়া আহিছোঁ। 2 নম্বৰ আছিলে তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ দিয়া। যিকোনো 5টা 2 মাৰ্কৰ দিয়া আছে এইখিনি আমি চাম। প্ৰথমতে দিয়া আছিলে এই নম্বৰ সামগ্ৰিক স্বাস্থ্যই কি বুজায়? প্ৰথমে আমি এইটো চাই লৈছোঁ যে সামগ্ৰিক স্বাস্থ্যই এজন ব্যক্তিৰ কেৱল শাৰীৰিক সুস্থতাকে নুবুজায়, বৰঞ্চ তেওঁৰ মানসিক, আৱেগিক, সামাজিক আৰু আধ্যাত্মিক দিশসমূহৰ সম্পূৰ্ণ সুস্থতা আৰু ভাৰসাম্যক বুজায়। ই ব্যক্তি এজনক এটা সম্পূৰ্ণ গোট হিচাপে গণ্য কৰে। নেক্সট বি নম্বৰ কুৱেশ্যন আছিলে পতঞ্জলিৰ যোগ সূত্ৰত দিয়া মতে পঞ্চ নিয়মৰ নাম লিখা। পতঞ্জলিৰ নাম হৈছে মহৰ্ষি পতঞ্জলি যোগ সূত্ৰ অনুসৰি পঞ্চ নিয়মসমূহ হ'ল শৌচ, পৰিষ্কাৰ পৰিচ্ছন্নতা, সন্তোষ, তপ, স্বাস্থ্য, নিজৰ বা শাস্ত্ৰৰ অধ্যয়ন, ঈশ্বৰ প্ৰণিধান, ঈশ্বৰৰ ওচৰত আত্মসমৰ্পণ। তাৰপিছতে নেক্সট কুৱেশ্যন আছিলে যে ধ্যানাসনৰ পৰা পাব পৰা দুবিধ গুৰুত্বপূৰ্ণ উপকাৰিতা সম্পৰ্কে লিখা। এতিয়া আমি চাম এইটো এনচাৰটো চি নম্বৰ। যিহেতু আপোনালোকৰ যিকোনো 5টা লিখিব লাগে এইটো আমি বাদ দিছোঁ এইটো। তাৰপিছতে নেক্সট ডি নম্বৰটো চাম পতঞ্জলি যোগ সূত্ৰত উল্লেখ কৰা পঞ্চবৃত্তি সম্পৰ্কে লিখা। তাৰপিছতে নেক্সট পতঞ্জলি যোগ সূত্ৰত উল্লেখ কৰা অপৰিগ্ৰহ কি লিখা। এই নম্বৰটো চাম আমি এতিয়া যে অপৰিগ্ৰহ মানে হ'ল অপৰিগ্ৰহ বা লোভ পৰিত্যাগ কৰা। ইয়াৰ অৰ্থ হ'ল নিজৰ প্ৰয়োজনতকৈ অধিক বস্তু সংগ্ৰহ নকৰা আৰু কোনো বস্তু বা বিষয়ৰ প্ৰতি অতিমাত্ৰা মোহ বা আসক্তি ত্যাগ কৰা। তাৰপিছতে নেক্সট আছিলে এফ নম্বৰটো যে পতঞ্জলিয়ে যোগ সূত্ৰত উল্লেখ কৰা অনুযায়ী একাধিক ক্ৰমে যোগৰ 8টা অংগৰ নাম লিখা। এতিয়া আমি এনচাৰটো চাইছোঁ ইয়াৰে 8টা হৈছে প্ৰথমতে দিয়া আছে চাব 8টা অংগ যোগতে ক্ৰমান্বয়ে হ'ল যম 1 নম্বৰত, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান আৰু সমাধি। এই 8টা আছিলে আমাৰ মহৰ্ষি পতঞ্জলিয়ে উল্লেখ কৰা যোগৰ 8টা অংগ। নেক্সট কুৱেশ্যন আছিলে আমাৰ যে প্ৰাণায়াম আৰু সচৰাচৰ লোৱা শ্বাস প্ৰশ্বাসৰ মাজত থকা 2টা পাৰ্থক্য লিখা। এতিয়া আমি যি নম্বৰ লৈ আহিছোঁ যে প্ৰাণায়াম আৰু স্বাভাৱিক শ্বাস প্ৰশ্বাসৰ মাজৰ 2টা পাৰ্থক্য হ'ল নিয়ন্ত্ৰণ, দ্বিতীয়তে আছে প্ৰকৃতি। ইয়াতে এটা কুৱেশ্যন দিয়া আছে এইটো চাই ল'ব আৰু 2টা আছে। এইখিনি আছিলে প্ৰথমটো যে পতঞ্জলি যোগ সূত্ৰত দিয়া আসনৰ সংজ্ঞাটো লিখা। তাৰপিছতে স্বাস্থ্য কি এই বিষয়ে লিখিব দিছে।
এতিয়া আমি আহিছোঁ একেবাৰে শেষৰ কুৱেশ্যন নাম্বাৰ 3 লৈ। তলৰ যিকোনো তিনিটা প্ৰশ্ন উত্তৰ দিয়া, যিকোনো তিনিটা লিখিব লাগিব, 5 মাৰ্ককৈ দিয়া থাকিব। চ' এইখিনি গোটেইখিনি দিয়া আছে ই নম্বৰ লৈ, আপোনালোকে চাই ল'ব। আমি আলোচনা কৰিম প্ৰথম কুৱেশ্যনৰ অৰ্থাৎ প্ৰাণায়াম অভ্যাসৰ পৰা পাব পৰা উপকাৰসমূহৰ বিষয়ে আলোচনা কৰা বা বিষয়ে লিখা। ইয়াতে উপকাৰৰ বিষয়ে ইয়াতে দিয়া আছে, চাই ল'ব। যে প্ৰাণায়াম হ'ল শ্বাস প্ৰশ্বাস নিয়ন্ত্ৰণৰ এক যোগ প্ৰক্ৰিয়া। ইয়াৰ প্ৰধান উপকাৰিতাসমূহ হ'ল শ্বাস প্ৰশ্বাসৰ উন্নতি, দ্বিতীয়তে মানসিক চাপ হ্ৰাস, তাৰপিছতে একাগ্ৰতা বৃদ্ধি, ৰক্তচাপ নিয়ন্ত্ৰণ আৰু শেষৰটো দিয়া আছে ৰোগ প্ৰতিৰোধ ক্ষমতা। ই শৰীৰৰ পৰা দূষিত পদাৰ্থ বাহিৰ কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। চ' এইখিনি আপোনালোকে অলপ চাই ল'ব। তাৰপিছতে আমি 2 নম্বৰলৈ আহিছোঁ, স্বাস্থ্যৰ উন্নতিকৰণত সূৰ্য নমস্কাৰৰ গুৰুত্ব সম্পৰ্কে লিখা। চ' এইটো চাব 2 নম্বৰ, স্বাস্থ্যৰ উন্নতিৰ সূৰ্য নমস্কাৰৰ গুৰুত্ব। সূৰ্য নমস্কাৰ হ'ল 12টা ভংগীৰ এক মিশ্ৰিত যোগাসন। স্বাস্থ্যৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্ব অপৰিসীম। সম্পূৰ্ণ শাৰীৰিক ব্যায়াম, তাৰপিছত ৰক্ত সঞ্চালন, পাচন শক্তি, নমনীয়তা, ওজন হ্ৰাস, অতিৰিক্ত চৰ্বি কমাই শৰীৰটোক সুগঢ়ি কৰি ৰখাত সহায় কৰে। এইখিনি চাব। তাৰপিছতে এতিয়া আমি শেষৰটো কুৱেশ্যন 3 নম্বৰলৈ আগবাঢ়িছোঁ। পদ্মাসন কৰাৰ পদ্ধতি আৰু ইয়াৰ অভ্যাসৰ পৰা পাব পৰা উপকাৰ সম্পৰ্কে লিখা। চ' এইখিনি চাব এনচাৰটো, যে প্ৰথমে সমতল মাটিত ভৰি দুখন পোনকৈ মেলি বহিব লাগে। সোঁ ভৰিখন ভাঁজ কৰি বাওঁ উৰৰ ওপৰত এনেদৰে ৰাখিব লাগে যাতে গৰহাটো তলপেটৰ ওচৰত থাকে। তাৰপিছতে আছে এতিয়া বাওঁ ভৰিখন ভাঁজ কৰি সোঁ উৰৰ ওপৰত ৰাখিব লাগে। মেৰুদণ্ড, ডিঙি আৰু মূৰ পোনকৈ ৰাখিব লাগে। হাত দুখন জ্ঞান মুদ্ৰাত আঁঠুৰ ওপৰত ৰাখি চকু দুটা বন্ধ কৰি স্বাভাৱিক উশাহ ল'ব লাগে। তাৰপিছতে ইয়াৰে উপকাৰিতা কিছুমান দিয়া আছে, যে ই কঁকাল আৰু আঁঠুৰ গাঁঠিৰ নমনীয়তা বৃদ্ধি কৰে। দ্বিতীয়তে আছে মনৰ চঞ্চলতা দূৰ কৰি গভীৰ একাগ্ৰতা অনাত সহায় কৰে। তৃতীয়তে মেৰুদণ্ড পোনকৈ ৰখাত আৰু শৰীৰৰ গঠন উন্নত কৰাত সহায় হয়। এইখিনি আছিলে আপোনালোকৰ কুৱেশ্যন আৰু ইয়াৰ সমাধান। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।